নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হ'ল কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন এ মই প্ৰেমত পৰিলোঁ মই প্ৰেমত পৰিলোঁ কিতাপখন প্ৰথম আছিল কম্পিউটাৰত লিখা ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে মামণি ৰয়ছম গোস্বামীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল মামণি ৰয়ছম গোস্বামীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন এ মামৰে ধৰা তৰোৱাল ইয়াৰ পিছৰ কোৱেশ্চন কলিকতা বিশ্ববিদ্যালয়ত কেতিয়া অসমীয়া বিভাগ স্থাপন কৰা হৈছিল কলিকতা বিশ্ববিদ্যালয়ত কেতিয়া অসমীয়া বিভাগ স্থাপন কৰা হৈছিল বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন এ 1938 চনত কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চন প্ৰিয়তমা চিঠি কবিতাৰ কবি কোন প্ৰিয়তমা চিঠিৰ কবিতাৰ কবি কোন বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন এ হেমচন্দ্ৰ গোস্বামী আছিল প্ৰিয়তমাৰ চিঠি কবিতাৰ কবি ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে প্ৰথম অসমীয়া গল্প সংকলন সুৰভি ৰচক কোন প্ৰথম অসমীয়া গল্প সংকলন সুৰভি ৰচক কোন বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন বি লক্ষ্মীনাথ বেজবৰুৱা আছিল প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক পৰৱৰ্তী কোৱেশ্চন ভাৰতৰ কোন ৰাজ্যক পঞ্চনদী দেশ বোলে ভাৰতৰ কোন ৰাজ্যক পঞ্চনদী দেশ বোলে সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন এ পাঞ্জাৱক পঞ্চনদী দেশ বুলি কোৱা হয় ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে নেমু টেঙাত কোনবিধ এচিড পোৱা যায় নেমু টেঙাত কোনবিধ এচিড পোৱা যায় বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন ডি চাইট্ৰিক এচিড নেমু টেঙাত চাইট্ৰিক এচিড পোৱা যায় পিছৰ কোৱেশ্চনটো সুধিছে অৰুণাচলৰ কিমানখন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা আছে অৰুণাচলৰ কিমানখন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা আছে বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন চি 3খন অৰুণাচল 3খন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা আছে নেক্সট কোৱেশ্চন চাইনা টাউন ডেজ কোনখন অসমীয়া উপন্যাসৰ অনুবাদ চাইনা টাউনছ ডে কোনখন অসমীয়া উপন্যাসৰ অনুবাদ বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন এ মাকাম চাইনা টাউনছ ডে আছিল মাকামৰ অনুবাদ নেক্সট কোৱেশ্চন কোনে ভূপেন হাজৰিকাক সুধাকান্ত উপাধি প্ৰদান কৰিছিল কোনে ভূপেন হাজৰিকাক সুধাকান্ত উপাধি প্ৰদান কৰিছিল বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি অতুল চন্দ্ৰ হাজৰিকাই ভূপেন হাজৰিকাক সুধাকান্ত উপাধি প্ৰদান কৰিছিল পৰৱৰ্তী কোৱেশ্চন পিতা পুত্ৰ নামৰ গ্ৰন্থৰ গ্ৰন্থকাৰ কোন পিতা পুত্ৰ নামৰ গ্ৰন্থৰ গ্ৰন্থকাৰ কোন বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি হোমেন বৰগোহাঁই আছিল পিতা পুত্ৰ নামৰ গ্ৰন্থৰ গ্ৰন্থকাৰ নেক্সট কুৱেশ্যন অন্তৰীপৰ ৰচক কোন বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন এ ভৱেন্দ্ৰনাথ শইকীয়া আছিল অন্তৰীপৰ ৰচক নেক্সট কুৱেশ্যন জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ মৃত্যুঞ্জয় আছিল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথি ইয়াৰ পৰৱৰ্তী কুৱেশ্যন প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন ডি বিন বৰাগী আছিল প্ৰথম অসমীয়া অনাতাঁৰ নাটক পৰৱৰ্তী কুৱেশ্যন সংবিধানখনক এখন পবিত্ৰ দস্তাবেজ বুলি কোনে কৈছিল সংবিধানখনক এখন পবিত্ৰ দস্তাবেজ বুলি কোনে কৈছিল সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন এ বি আৰ আম্বেদকাৰে সংবিধানখনক এখন পবিত্ৰ দস্তাবেজ বুলি কৈছিল পিছৰ কুৱেশ্যনক সুধিছে কোনজন আহোম ৰজাৰ দিনত ইটাখুলি ৰণ সংঘটিত হৈছিল কোনজন আহোম ৰজাৰ দিনত ইটাখুলি ৰণ সংঘটিত হৈছিল বুলি সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি গদাধৰ সিংহৰ দিনত ইটাখুলি ৰণ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন ভক্তি ৰত্নাকৰ নামৰ তত্ত্বমূলক গ্ৰন্থখন কাৰ ৰচনা ভক্তি ৰত্নাকৰ নামৰ তত্ত্বমূলক গ্ৰন্থখন কাৰ ৰচনা বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন বি শ্ৰীমন্ত শংকৰদেৱ
ইয়াৰ পিছৰ কুৱেশ্যন শালস্তম্ভ বংশৰ ৰাজধানী কি আছিল শালস্তম্ভ বংশৰ ৰাজধানী কি আছিল বুলি সুধিছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হাৰুপেশ্বৰ আছিল শালস্তম্ভ বংশৰ ৰাজধানী পিছৰ কুৱেশ্যন সুধিছে জয়সাগৰ পুখুৰী কোনে খন্দাইছিল জয়সাগৰ পুখুৰী কোনে খন্দাইছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী খন্দাইছিল ইয়াৰ পৰৱৰ্তী কুৱেশ্যন হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজনৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জয়ধ্বজ সিংহ আছিল হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই আৰু কেতিয়া কাৰেংঘৰ নিৰ্মাণ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1751 চনত ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰাইছিল ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে আকবৰনামা কোনে লিখিছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আবুল ফজলে আকবৰনামা লিখিছিল ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰীয় খেল দিৱস কোন তাৰিখে পালন কৰা হয় বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 29 আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে পালন কৰা হয় ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে লেণ্ড অফ হোৱাইট এলিফেণ্ট নামেৰে কোনখন দেশ জনাজাত বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি থাইলেণ্ড ইয়াৰ পিছৰ কুৱেশ্যন কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান ৰূপে জনা যায় কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান ৰূপে জনা যায় বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ওৰাং পিছৰ কুৱেশ্যন অস্কাৰ বঁটাৰ বাবে মনোনীত হোৱা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ কোনখন অস্কাৰ বঁটাৰ বাবে মনোনীত হোৱা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভিলেজ ৰকষ্টাৰ ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নলিনী বালা দেৱী আছিল অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যতীন্দ্ৰনাথ দুৱৰা ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া চুটিগল্পৰ জনক কোন বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা আছিল প্ৰথম অসমীয়া চুটিগল্পৰ জনক নেক্সট কুৱেশ্যন নামদাং শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন ভাৰতবৰ্ষ কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1945 চনত ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে সৰস্বতী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লক্ষ্মীনন্দন বৰা আছিল সৰস্বতী বঁটা লাভ কৰা প্ৰথম অসমীয়া পিছৰ কুৱেশ্যন চিপকো আন্দোলন তলত উল্লেখ কৰা কোনটোৰ লগত জড়িত বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পৰিৱেশ সুৰক্ষা লগত চিপকো আন্দোলন জড়িত নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ঘৰ জেউতী আছিল প্ৰথম অসমীয়া মহিলা আলোচনী নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া প্ৰকাশিত অভিধান কোনখন বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অসমীয়া আৰু ইংৰাজী অভিধান নেক্সট কুৱেশ্যন কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত ভাৰতৰ কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠানখন ক'ত অৱস্থিত বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লক্ষ্ণৌ ইয়াৰ পিছৰ কুৱেশ্যন প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ধৰ্ম পুস্তক আছিল প্ৰথম অসমীয়া ছপা পুথি
ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল কোনে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি দিছিল? কোনে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি দিছিল বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি দিছিল। নেক্সট কুৱেশ্যন অসম উপত্যকা সাহিত্যৰ বঁটা প্ৰথম প্ৰাপক কোন? কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছে বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়াই প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছে। পিছৰ কুৱেশ্যনটো সুধিছে অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব গ্ৰহণ কৰিছিল। অসমত কোনে চিপাহী বিদ্ৰোহৰ নেতৃত্ব গ্ৰহণ কৰিছিল বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মণিৰাম দেৱান। মণিৰাম দেৱানে অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন গদাধৰ সিংহৰ আহোম নাম কি আছিল? গদাধৰ সিংহৰ আহোম নাম কি আছিল বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুপাতভা। গদাধৰ সিংহৰ আহোম নাম আছিল চুপাতভা। ইয়াৰ পিছৰ কুৱেশ্যন সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়? সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ২৭ মাৰ্চ। ২৭ মাৰ্চ তাৰিখে সতী জয়মতী দিৱস হিচাপে পালন কৰা হয়। পৰৱৰ্তী কুৱেশ্যন বৰপাত্ৰ গোসাঁই পদৰ সৃষ্টি কোনে কৰিছিল? বৰপাত্ৰ গোসাঁই পদৰ সৃষ্টি কোনে কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চুহুংমুং। চুহুংমুঙে বৰপাত্ৰ গোসাঁই পদৰ সৃষ্টি কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই কেতিয়া ৰসৰাজ উপাধি প্ৰদান কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই কেতিয়া ৰসৰাজ উপাধি প্ৰদান কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ১৯৩১ চনত। ১৯৩১ চনত লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই ৰসৰাজ উপাধি প্ৰদান কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যন চুতীয়াসকলৰ শেষ ৰজা কোন আছিল? চুতীয়াসকলৰ শেষ ৰজা কোন আছিল বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নীতিপাল। নীতিপাল আছিল চুতীয়াসকলৰ শেষৰজন ৰজা। পিছৰ কুৱেশ্যন প্ৰথম বৰফুকন কোন আছিল? প্ৰথম বৰফুকন কোন আছিল বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লাঙি পানীশিঙা। লাঙি পানীশিঙা বৰফুকন আছিল প্ৰথম বৰফুকন। নেক্সট কুৱেশ্যন ১৮৫৭ চনৰ অসমৰ বিদ্ৰোহৰ নেতা কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মণিৰাম দেৱান। মণিৰাম দেৱান আছিল ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতা।